প্ৰক্ৰিয়া আৰম্ভ হয়। কিন্তু কমৰেড শিৱদাস ঘোষ আৰু তেওঁৰে নিচিনাই 10-12জন ল'ৰা, তেওঁলোকৰ না আছে থাকিবলৈ ঘৰ, না আছে তেওঁলোকৰ খোৱা পিন্ধাৰ কোনো ব্যৱস্থা নাই। কালেকশ্যন কৰিছে, 4 আনা পাইছে। আগৰ দিনৰ 4 আনা, আজিকালিৰ 25 পইচা নোহোৱা হৈ গৈছে। সেই 1948 চনৰ 4 আনা, সেই 4 আনা দি 1 কেজি চিৰা কিনি আনি গুলি পেলাই সেই 10-12জনে গ্লাছতকৈ পানীৰ নিচিনাকৈ পি খাইছে। এইদৰে দিনৰ পিছত দিন গৈছে। কেৱল সেইটোই নহয়, বহুত দিন গৈছে, হয়তো খাবলৈ নাই, দিনৰ পিছত দিন লঘনে আছে। তাৰপিছত তেওঁলোকে ৰাতি হৈছে যে এই যে পাৰ্কবিলাক থাকে, পাৰ্কত সোমাবলৈ নিদিয়ে, তেতিয়া আহি ফুটপাথত শুই থাকে। পুৰণা পত্ৰিকা পাৰি ফুটপাথৰ ওপৰত শুই আছিলে। আৰু যদি কোনোবা দিন দাৰোৱানক কৈ পেলাই পাৰ্কত সোমাব পাৰে, তেতিয়াহ'লে পাৰ্কত শুইছে। এইদৰে দিনৰ পিছত দিন নহয়, বছৰৰ পিছত বছৰ এইদৰে গৈছে। আৰু কমৰেড শিৱদাস ঘোষৰ যেতিয়া এইদৰে সংগ্ৰাম কৰি আছে, তেতিয়া কমৰেড শিৱদাস ঘোষৰে লগৰীয়া এজন, তেওঁ কমৰেড শিৱদাস ঘোষক কৈছিলে যে কমৰেড, আমিতো এই 10-12জন মানুহ মাত্ৰ আছোঁ, মই জানো, মই বুজিছোঁ যে আপুনি যিবিলাক কথা কৈছে এইবিলাক কথাৰ প্ৰত্যেকটো কথাই সত্য। আৰু আপুনি যিটো লাইন দিছে, এই লাইনটো প্ৰকৃত লাইন, সঠিক লাইন, এই লাইনটোতে বিপ্লৱ হ'ব, সেইটোও ঠিক। কিন্তু চাওক, আমিতো এই 10-12জন, আমি কি কৰিব পাৰোঁ এই বিশাল ভাৰতবৰ্ষত? আমিতো একো কৰিব নোৱাৰোঁ। তেতিয়া কমৰেড শিৱদাস ঘোষে সেই কমৰেডজনক কৈছিল যে জানি শুনি মই গোলামী কৰিব নোৱাৰিম, কাৰণ মই যিটো ভুল পথ বুলি জানিছোঁ, যিটো পথ শুদ্ধ নহয় বুলি জানিছোঁ, সেই পথত গৈ মই গোলামী কৰিব নোৱাৰিম। আপোনালোকে যদি পাৰে মোৰ লগত থাকক, আৰু আপোনালোকে যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে গোলামীৰ ৰাস্তালৈ গুচি যাওক। কিন্তু কোনেও গোলামীৰ ৰাস্তালৈ গুচি যোৱা নাছিল। সেই 10-12জন কমৰেডেই কমৰেড শিৱদাস ঘোষৰ সোঁহাত হৈ এই 1948 চনত 150জন ডেলিগেট কৰিছিল। 150জন ডেলিগেটৰ এই অভিৱৰ্তন হৈছিল বিহাৰ, উৰিষ্যা, বাংলা, পশ্চিম বাংলাৰ। আৰু তাৰপিছত ভাবিলে আচৰিত লাগে যে 1948 পৰা 1963 কমৰেড শিৱদাস ঘোষৰ তত্ত্বাৱধানত পশ্চিম বাংলাৰ এছেম্বলি ইলেকশ্যন, বিধানসভা ইলেকশ্যনত 7জন MLA হৈছিল। আমাৰ দলৰ কমৰেড শিৱদাস ঘোষ কি ধৰণৰ সংগঠক, কি ধৰণৰ পাৰ্টি গঢ়ি তুলিছিল, কি ধৰণে সংগ্ৰাম কৰিছিল, সেইটো বুজা যায় যে 1948 পাৰ্টি 1963 চনত নাই টকা, নাই পইচা, কিছু নাই। কালেকশ্যনৰ ওপৰত আজিও আমাৰ ইলেকশ্যন চলে, আপোনালোকে দেখিছে। সেই কালেকশ্যন কৰি ইলেকশ্যন কৰিলে পশ্চিম বাংলাত 7জন MLA হ'ল। আৰু তাৰপিছত যেতিয়া যুক্তফ্ৰণ্ট চৰকাৰ হয়, আমাৰ দলৰ 2জন মিনিষ্টাৰ হয়। আপোনালোকে বহুতে দেখিছে, কমৰেড প্ৰতিভা মুখাৰ্জী এই অঞ্চলত বক্তৃতা কৰিবলৈ আহিছিলে, কমৰেড প্ৰতিভা মুখাৰ্জী আৰু কমৰেড সুবোধ বেনাৰ্জী, এই 2জন মন্ত্ৰী পৰ্যন্ত হয়। গতিকে চাওক, কমৰেড শিৱদাস ঘোষে যি সংগ্ৰামটো আৰম্ভ কৰিলে 1948 পৰা, এই 2 বছৰ আৰু ইপিনে হৈছে 13-15 বছৰৰ ভিতৰত কমৰেড শিৱদাস ঘোষে 7জন MLA সৃষ্টি কৰিলে। আৰু MLAবিলাক কেনেকুৱা, একোজন কেনেকুৱা ধৰণৰ মানুহ আপোনালোকে দেখিছে, প্ৰতিভা মুখাৰ্জীক। গতিকে এই যে অৱস্থাটো, এইটো একফালে কমৰেড শিৱদাস ঘোষৰ দক্ষতা, আৰু তাৰ লগত হৈছে কমৰেড শিৱদাস ঘোষে যি তত্ত্বটো আনিলে, এই তত্ত্বটো যে এটা শুদ্ধ তত্ত্ব, এই তত্ত্বটো যে এটা প্ৰকৃত কমিউনিষ্ট পাৰ্টিৰ তত্ত্ব, এই কাৰণেই এইটো সম্ভৱ হৈছিল।